আপোনাক কৈ দিলোঁ অসমৰ কাৰণে ভয়ানক দিন আহি আছে গোটেই মিয়া খোপা বঙালী খোপা মিলি যেতিয়া নিজৰ পৰিচয় বঙালী হিচাপে দিব। মিষ্টাৰ শৃংখলচলী আপুনি কি কৈছে মিয়া আৰু বাঙালী খোপা একলগ হৈ মাতৃভাষা অসমীয়াৰ ওপৰত সংকট আনিব। এটা কথা মনত ৰাখিব, ভাষা আন্দোলনৰ সময়ত মিয়া মানুহে কেতিয়াও বাংলা ভাষাক সমৰ্থন কৰা নাই, এতিয়াও নকৰে, অনাগত দিনতো নকৰিব। এই অসম আৰু অসমীয়া ভাষাৰ কাৰণে মিয়া মানুহে সন্মুখৰ পৰা বুকুত গুলি ল'বলৈ বাধ্য। কিন্তু আপুনি যিটি ৰাজনীতিৰ কাৰণে এনেই বোকাত মিছা কথা কৈ নিজৰ পপুলাৰিটি বৰুৱাৰ চিন্তাধাৰাৰ পৰা আপুনি আঁতৰি আহক। এই অসমীয়া মাতৃভাষাৰ কাৰণে যদি মিয়া মানুহে বুকুত গুলি খাব লাগে, শৃংখলৰ আগত মিয়া মানুহে খাব। এটা কথা মনত ৰাখিব। বেদিন হিলাদিত্য আৰু বদৰুদ্দিন আজমল লগ হ'ব আপুনি চাই লওক, মই আজি আপোনাৰ পডকাষ্টত কৈ থৈ গ'লো। আৰু কি কৈছে আপুনি? হিলাদিত্য আৰু বদৰুদ্দিন আজমল একলগ হ'ব এদিন। এইটো একদম এটা বকাত মিছা কথা কৈ নিজৰ পপুলাৰিটি বঢ়াব নালাগে। বদৰুদ্দিন আজমল অসমীয়াৰ হৈ কাম কৰি আছে, অনাগত দিনত অসমীয়াৰ হৈ কাম কৰিব। কোনো বাংলা ভাষাৰ কাৰণে বদৰুদ্দিন, কিন্তু অসমত এটাও বাংলাভাষীৰ স্কুল খোলা নাই। আপুনি এই কথা মনত ৰখাৰ দৰকাৰ। অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে এই কথাটো মনত ৰখাৰ দৰকাৰ। আমি অসমৰ কাৰণে যুঁজিম আৰু এই অসমীয়া ভাষা জীয়াই ৰখাৰ কাৰণে যদি বুকুতো গুলি খাব লাগে, খাবলৈ বাধ্য আমি প্ৰত্যেকজন মিয়া মুছলমানে। হয়, আপোনালোকে শুনিলে, যদি আপুনি এজন প্ৰকৃত অসমীয়া হয়, মুছলমান অসমীয়া হয়, আপুনি এই ভিডিঅ'টো শ্বেয়াৰ কৰিব। শৃংখলচলীহাৰ দৰে নেতাৰ কাণত এই ভিডিঅ'টো যোৱাৰ দৰকাৰ যে মিয়া মানুহ এতিয়াও আৰু অনাগত দিনতো অসমীয়া ভাষাৰ পক্ষত নিজৰ বুকুত গুলি খাবলৈ বাধ্য।